নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল 2025 চনটো 6টা ৰাশিৰ কাৰণে হ'ব ৰাজযোগ আৰু এই 6 ৰাশিৰ সকলো ইচ্ছা পূৰ্ণ হোৱাৰ পথত। ইমান দিনে মনত যিখিনি আশা পূৰণ হোৱা নাই বা পুহি ৰাখিছে সকলোবোৰ সপোন পূৰ্ণতা পাব। যিয়ে যি পাবলৈ চেষ্টা কৰি আছে ইস্পিত বস্তু তেওঁলোকে পাব, সেয়া হৈ উঠিব। যেনে বিয়া, চাকৰি, প্ৰেম সকলোতে সফলতা লাভ হ'ব। চাকৰি, ব্যৱসায়, বিত্তীয় ক্ষেত্ৰত আৰ্থিক স্থিতি যথেষ্ট উন্নত হ'ব। সম্পত্তি, গাড়ী বাহনো লাভ হ'ব। গতিকে তেওঁলোকৰ ভাগ্য চক্ৰ সদায় খুলি যাব। প্ৰথম ৰাশিটো হ'ল বৃষভ ৰাশিৰ 29 মাৰ্চ 2025 চনৰ পৰা কৰ্মা অধিপতি শনি আই স্থানত গোচৰ কৰি অৰ্থাৎ মীন ৰাশিত গোচৰ কৰিব আৰু যথেষ্ট শুভ ফল লাভ দিব। কাৰণ আই স্থানত যিকোনো গ্ৰহই যথেষ্ট লাভ দিয়ে আৰু দশমপতি অৰ্থাৎ কৰ্মৰ দ্বাৰা শনিয়ে তেওঁক আই দিব। কিছু মানসিক চাপ থাকিব, কৰ্মৰ ক্ষেত্ৰত একাধিক কৰ্মৰ বৃদ্ধি হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰতো হঠাৎ যথেষ্ট ব্যৱসায় বৃদ্ধি হোৱাৰ কাৰণে কামত চাপ থাকিব, তাৰ কাৰণে সময়ৰ অভাৱ হৈ পৰিব। কষ্টৰ দ্বাৰা যথেষ্ট আয় হ'ব। বিত্তীয় ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। যিমানে কষ্ট কৰিব সিমানে তেওঁৰ লাভ হ'ব। পুৰণি ইচ্ছা পূৰ্ণ হ'ব। ইফালে 14 নৱেম্বৰ 2025 চনত গুৰু বৃহস্পতিও ধন স্থানত বছৰৰ শেষলৈকে থাকিব। গতিকে ধনৰ বৃদ্ধি কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। গতিকে বৃষভ ৰাশি 2025 চনটো ৰাজযোগ হ'ব। দ্বিতীয় ৰাশি হ'ল তুলা ৰাশি। তুলা ৰাশি বছৰৰ আৰম্ভণিতে পঞ্চমত শনি আৰু নিজ ৰাশি কুম্ভত থাকি ৰাজযোগকাৰক হ'ব। যিসকল ৰাজনীতিত আছে তুলা ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ ক্ষেত্ৰত শনি, ৰাহু, শুক্ৰৰ দ্বাৰা মন্ত্ৰী হোৱা যোগ হ'ব। ভাগ্যত বৃদ্ধি হ'ব। কাম কাৰোবাৰত উন্নতি, লোহা, তেল, মেচিনেৰী আদি বস্তুত বা লগত জড়িত যিসকল আছে ব্যৱসায়ত তেওঁলোকৰ কৰ্মত যথেষ্ট লাভৱান হ'ব। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকৰ মন্ত্ৰী পদ প্ৰাপ্তত যথেষ্ট সুবিধা হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলৰ ৰাহুৰ মহাদশা বা অন্তৰ্দশা, শুক্ৰ বা শনিৰ অন্তৰ্দশা বা মহাদশা চলি থাকে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মন্ত্ৰী হোৱাৰ যোগ পূৰ্ণতা পাব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নৱম স্থানত অৰ্থাৎ ভাগ্য স্থানত গুৰু বৃহস্পতি 14 নৱেম্বৰ পৰ্যন্ত থাকিব আৰু ভাগ্যত বৃদ্ধি কৰিব বছৰৰ প্ৰথমতেই আৰম্ভণিতেই। শিক্ষা, আধ্যাত্মিক ক্ষেত্ৰ বা ভ্ৰমণৰ ক্ষেত্ৰত সুফল দিব। 14 নৱেম্বৰৰ পৰা দশম স্থানত গোচৰ কৰি গুৰু বৃহস্পতিয়ে কুল বৃদ্ধি কৰিব অৰ্থাৎ সন্তান বা কুলৰ বংশৰ বিস্তাৰৰ কাৰণে সহায়ক হ'ব। সম্পত্তি বৃদ্ধি হ'ব, গাড়ী বাহন লাভ দিব। শত্ৰুৰ ক্ষেত্ৰত মিলা মিছাৰ যোগ এটা আহিব আৰু শনি 29 মাৰ্চলৈকে ষষ্ঠ স্থানত গোচৰ কৰাৰ ফলত শুভ ফল দিব। শত্ৰু দমন হ'ব। যদি শত্ৰু তেওঁক ক্ষতি কৰিব বিচাৰিছে সেই শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে। কোৰ্ট কছাৰীৰ ক্ষেত্ৰত বিজয়প্ৰাপ্ত হ'ব আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বা চাকৰি প্ৰাপ্তিসকলৰ ক্ষেত্ৰত যদি তেনেকুৱা প্ৰতিযোগিতামূলক কোনো পৰীক্ষা হয় সেই তাত উত্তীৰ্ণ হোৱাৰ সম্পূৰ্ণ সুযোগ থাকিব। 30 মাৰ্চৰ পাছত সপ্তম স্থানত শনি আহিব আৰু পতি পত্নী ব্যৱসায়ৰ স্থানত গোচৰ কৰাৰ ফলত কিছু বিষম স্থিতিও হ'ব পাৰে। ৰাহুৰ অষ্টম স্থানত সঞ্চাৰ আৰু কেতুৰ দ্বাদশ স্থানত সঞ্চাৰে যিসকল অনলাইন ব্যৱসায় বা যিসকলে ইউটিউবৰ লগত জড়িত হৈ আছে বা মিডিয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আহিব। নতুন ব্যৱসায় ক্ষেত্ৰত যথেষ্ট শুভকাৰক আৰু পুৰণি ধন পাবলৈ থকা ধন ঘূৰাই পাব আৰু বিৰোধীৰ ক্ষেত্ৰত বিৰোধীসকলৰ লোকচান হ'ব, কিন্তু খোৱা বোৱাত সাৱধান থাকিব লাগিব। চতুৰ্থ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হ'ল শনি আৰু ধন স্থানত আছিলে শনি ইমান দিনে, ধন দ্বিতীয় স্থানত। গতিকে ধন স্থানৰ পৰা এতিয়া তৃতীয় স্থানত গোচৰ কৰিব। তৃতীয় স্থানটো শনি কাৰক আৰু তৃতীয় স্থানত গোচৰ কৰাৰ লগে লগে অৰ্থাৎ 29 মাৰ্চৰ দিনা এই শনি গৈ মীন ৰাশিত পৰিব আৰু যেতিয়া 29 মাৰ্চত শনি মীন ৰাশিত সঞ্চাৰ কৰিব লগে লগে শনিৰ যি 7.5 বছৰীয়া 7.5 দশা আছিলে সেই দশাৰ অন্ত পৰিব। ফলত সফলতা আহিব আৰু সকলো ক্ষেত্ৰত যিখিনি বাধা বিঘিনি বা ৰৈ আছিলে, বন্ধ হৈ আছিলে কিছু কাম সকলোখিনি পূৰ্ণতা পাব। ভূমি লাভ হ'ব,
মান যশ সকলো কাৰ্যতে সিদ্ধি লাভ কৰিব। ৰাহু ধন স্থানত আয় বৃদ্ধি কৰিব, ৰাহুৱে ধন স্থানত সঞ্চাৰ কৰিব আৰু সমানুপাতে সকলো খৰচো কৰাব, কিন্তু আয়ো বৃদ্ধি কৰিব। নিজৰ বাণী কিছু সংযোগ কৰিব লাগিব, নিয়ন্ত্ৰণ কৰিব লাগিব, তেনে ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব। আৰু বৃহস্পতিৰ গোচৰ পঞ্চম স্থানত হ'ব আৰম্ভণিতে, গতিকে 15 মে'ৰ পৰা ষষ্ঠ স্থানত আৰু তাৰ পাছত অতিশাৰী হৈ গুৰু কৰ্কট ৰাশিত উচ্চ হৈ গোচৰ কৰিব সপ্তম স্থানত। আৰু সপ্তম স্থানত অক্টোবৰ 2025 পৰা ডিচেম্বৰ 2025লৈকে কৰ্কট ৰাশিত গুৰু বৃহস্পতি যেতিয়া উচ্চ হৈ থাকিব, এনে ক্ষেত্ৰত তেওঁলোকৰ বিবাহ বা ব্যৱসায় আদি ক্ষেত্ৰত যিবিলাক বাধা আছিলে সেই গোটেই বাধাখিনি আঁতৰিব, বিবাহৰ উপযুক্ত যোগ নিৰ্মাণ হ'ব। ভাগ্যশালী ৰাশিটো হ'ল কুম্ভ ৰাশি, কাৰণ কুম্ভ ৰাশিৰ চতুৰ্থ স্থানত গুৰু বৃহস্পতি 15 মাৰ্চৰ পৰা চতুৰ্থ স্থানত যেতিয়া সঞ্চাৰ কৰিব, কুম্ভ ৰাশিৰ ক্ষেত্ৰত সুখ, গাড়ী বাহন আদিৰ ক্ষেত্ৰত যথেষ্ট উন্নত হ'ব, গাড়ী বাহন লাভ হ'ব। বছৰৰ আৰম্ভণিতে আপোনালোকৰ ক্ষেত্ৰত আশীৰ্বাদ, সকলো বন্ধ হোৱা কামৰ সমাধান হ'ব। শনি ৰাশিৰ অধিপতি 29 মাৰ্চলৈকে ৰাশিত থাকি কাৰ্যক্ষমতা বৃদ্ধি কৰিব। আৰু গুৰু আৰু শনিৰ এই গোচৰত আৰ্থিক স্থিতি আগতকৈ যথেষ্ট ভাল হ'ব, আয়ৰ একাধিক পথ মুকলি হ'ব আৰু মানসিক সুখ বা যশ, সামাজিক প্ৰতিষ্ঠা, সন্তানৰ ক্ষেত্ৰত সুখ, শিক্ষাৰ্থীৰ ক্ষেত্ৰত শুভ। ধাৰ্মিক যাত্ৰা হ'ব, বিত্তীয় ক্ষেত্ৰত বৃদ্ধি হ'ব, ঋণ মুক্তিৰো যোগ। ষষ্ঠ ভাগ্যশালী ৰাশিটো হ'ব কৰ্কট ৰাশি। কৰ্কট ৰাশিত গুৰু বৃহস্পতি দ্বাদশ স্থানত থাকি গুৰু বৃহস্পতিয়ে পঞ্চম স্থানত দৃষ্টি দিব, ধন সম্পত্তি বাহন ক্ৰয়ৰ শুভ যোগ নিৰ্মাণ কৰিব। আৰু বৃহস্পতি সপ্তম দৃষ্টি ৰোগ ঋণ শত্ৰু স্থানত, গতিকে পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ, ঋণৰ পৰা মুক্তি লাভৰ যোগ। 29 মাৰ্চ 2025 দিনা শনিয়ে ভাগ্যস্থানত সঞ্চাৰ কৰিব সপ্তম অধিপতি হৈ, আৰু লগে লগে শনিৰ যি 2.5 বছৰীয়া ঢাইয়া অৰ্থাৎ কষ্টকৰ দশা চলি আছিলে তাৰ পৰা মুক্তি হ'ব কৰ্কট ৰাশি। সকলো কাৰ্য সিদ্ধি লাভ হ'ব, বিশেষভাৱে লাভ হ'ব আৰু তাতকৈ আগতকৈ পৰিস্থিতি যথেষ্ট উন্নত হ'ব। ৰাহু কেতুৰ গোচৰ, ৰাহুৰ অষ্টমত আৰু কেতুৰ দ্বিতীয় স্থানত যদি আধ্যাত্মিক ভ্ৰমণ আৰু আধ্যাত্মিকতা বৃদ্ধি পাব। ধন্যবাদ।